আজিৰ ভিডিঅ'ত তোমালোকক জনাম যে কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে লাভ কৰিবা স্কুটি কিমান পাৰ্চেন্টেজ হলে 2024 যোনসকল ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিলা কিমান পাৰ্চেন্টেজ হলে তোমালোকে লাভ কৰিবা এটা এটাকৈ স্কুটি আৰু কেতিয়া এপ্লাই কৰিবা আৰু কি কি ডকুমেন্টছ লাগিব সকলো ভিডিঅ'ৰ একেলগে জনাই থাকিম যদি এটো চেনেল নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা যাতে সকলো ধৰণৰ ইনফৰমেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা প্ৰথম কথাটো হ'ল যে ইয়াতে যোনটো আসাম চৰকাৰৰ ফালৰ পৰা যোনটো আসাম প্ৰজ্ঞান ভাৰতী স্কিমৰ দ্বাৰা যোনটো যোৱা বছৰ বা আগৰ বছৰ 2020 পৰা আমাৰ ছোৱালী সকলক স্কুটি প্ৰদান কৰি আছে যোৱা বছৰ মেল ষ্টুডেন্টক দিছে আসাম প্ৰজ্ঞান ভাৰতী স্কিমৰ দ্বাৰা তোমালোকক কি কৰা হয় স্কুটি প্ৰদান কৰা হয় যোৱা বছৰ প্ৰদান কৰিছে লৰা ছোৱালীক সো এইবাৰ কিমান পাৰ্চেন্টেজ হলে তোমালোকে যোনটো আসাম প্ৰজ্ঞান ভাৰতী স্কিমৰ দ্বাৰা যেহেতু স্কুটি প্ৰদান কৰে সো কিমান পাৰ্চেন্টেজ হলে তোমালোকে লাভ কৰিবা যদি তোমালোকে ফিমেল ক্যান্ডিডেট হয় তেন্তে তোমালোকে 60% হলে লাভ কৰিবা আৰু যদি তোমালোকে যদি মেল ক্যান্ডিডেট হয় তেন্তে তোমালোকে 75 অর এবভ হলে তোমালোকে লাভ কৰিবা এটা এটাকৈ স্কুটি সো ইয়াতে কি কি ডকুমেন্টছ লাগিব আৰু কেতিয়াৰ পৰা তোমালোকে এপ্লাই আৰম্ভ হ'ব বা কেতিয়াৰ পৰা তোমালোকে এপ্লাই কৰিব পাৰিবা ইয়াতে তোমালোকে পাৰ্মানেন্ট ৰেসিডেন্ট আসাম হ'ব লাগিব তাৰ পিছত ফাৰ্স্ট ডিভিজনটো হ'বই লাগিব ফাৰ্স্ট ডিভিজন অনলি তোমালোকে হলে নহব যে ছোৱালী সকলে অনলি ফাৰ্স্ট ডিভিজন হলে হ'ব আকৌ লৰা সকলে 75 অর পাৰ্চেন্টেজৰ এবভ হ'ব লাগিব সো তোমালোকে এপ্লিকেন্ট মাস্ট বি ফিমেল এটো আকৌ মানে যোৱা বছৰ আছিল যোৱা বছৰ আগৰ বছৰ আছিল কিন্তু এতিয়া যোৱা বছৰ তোমালোকক ফিমেল আৰু মেলক প্ৰভাইড কৰিছে এবাৰ তোমালোকক কি কৰিব যদি তোমালোকে ছোৱালী হয় তেন্তে 60% হলে তোমালোকে লাভ কৰিবা আৰু যদি মেল হয় তেন্তে তোমালোকে 75 অর এবভ হলে তোমালোকে লাভ কৰিবা এটা এটাকৈ স্কুটি আৰু কথাটো হ'ল যে কি কি ডকুমেন্টছ লাগিব প্ৰথমে আধাৰ কাৰ্ড লাগিব স্কুল আইডি লাগিব স্কুল আইডি তেতিয়া পাবা যে এতিয়া অনলি মানে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেচন চলি আছে বা এডমিশন চলি আছে এডমিশনৰ পিছতহে তোমালোকে স্কুল আইডি দি পাবা তাৰ পিছত 12 পৰ যোনটো মাৰ্কশিট হয় মাৰ্কশিটটো তোমালোকে দিব লাগিব যদি আন্ডাৰ গ্ৰেজুৱেট হয় আন্ডাৰ গ্ৰেজুৱেটৰ যোনটো মাৰ্কশিট বা গ্ৰেজুৱেচনৰ যোনটো মাৰ্কশিট হয় মাৰ্কশিটটো দিব লাগিব এন্ড সিগনেচাৰ আৰু ফটোটো লাগিব সো এতিয়া কথাটো হ'ল যে কেতিয়াৰ পৰা এপ্লিকেশন চলিব এতিয়ালৈকে কোনো ধৰণৰ এপ্লিকেশন চলা নাই যেতি এপ্লিকেশন আহে এটো চেনেলৰ জৰিয়তে তোমালোকে নিশ্চয় গম পাবা হেকাৰণে কৈছো যদি এটো চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে সকলো ধৰণৰ নটিফিকেশনৰ ভিডিও তোমালোকে অতি সোনকালে পাই যোৱা সো এতিয়া সমৰ্থ পৰ্টেলৰ ৰেজিষ্ট্ৰেচন চলি আছে তোমালোকে কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিবা আই বাটনত আহি আছে আৰু ডেসক্ৰিপচনত ভিডিও এটা আছে হেতু চাই কিনে তোমালোকে চাব পাৰিবা যে সমৰ্থ পৰ্টেলত কেনেকৈ ৰেজিষ্ট্ৰেচন কৰিব লাগে